কৃষ্ণ হৰি মূত প্ৰিয় হৌক বুলি শ্ৰদ্ধা শুশ্ৰূষা কৰে শ্ৰদ্ধাযুক্ত হৈ অতি মন মধ্যম সাত্বিক বুলি জানিবাহে ইজনক কৰিলো যিটো তোমাতৰ বচন কৃষ্ণ সেইবিধ ভক্তিয়ে মধ্যম সাত্বিক কোনবিধ যিজনে হে প্ৰভু মই তোমাক ভক্তি কৰিছোঁ তুমি যেন মোৰহে প্ৰিয় হ'বা আনৰ প্ৰিয় নহ'বা নিজৰ শুশ্ৰূষা মই ভক্তি কৰিছোঁ আনক তুমি ভাল নাপাবা মইহে তোমাৰ প্ৰিয় হওঁ জান সেই বুলি যদি যিটো বাঞ্ছা কৰি ভক্তি কৰে তেতিয়া সেইটো মধ্যম সাত্বিকত পৰিব তাৰ পিছৰটো হৈছে যে বিধিৰ নিয়মলৈ হৰিত ভকতি কৰে ৰাসভাৱে ৰাখিয়া মনত সেইটো ভক্তি জনা উত্তম সাত্বিক বুলি মহাজনে কয় এইবিধ ভক্তিয়ে শ্ৰেষ্ঠ ভক্তি যিজনে প্ৰভু ভগৱন্তৰ চনত নীতি নিয়ম বিধিৰ বিধান মতে যেনেদৰে ভক্তি কৰিব লাগে তেনেদৰে যিজনে ঈশ্বৰ কৃষ্ণৰ ভগৱন্তৰ চনত শ্ৰদ্ধা ভাৱ লৈ যদি ভক্তি কৰিব বিধিৰ নিয়ম মতে তেতিয়া সেই ভক্তিবিধ হৈছে উত্তম সাত্বিক ভক্তি শ্ৰেষ্ঠ ভক্তি কৃষ্ণ